Welcome to Right Attempt. মই বিশ্বজিৎ শইকীয়া WhatsAppত এটা পোষ্ট দিছিলো যে I never fail in prelims. তাত মই কৈছিলো যে এটা ইন্টাৰভিউ শেষ হ'ল এতিয়া প্ৰিলিমছ আমি অলপ লাগিব আৰু বহুতে তেতিয়া মোক মেছেজ কৰিছিলে যে স্যাৰ প্ৰিলিমছ টো একচুয়ালি এটা মানে বহুতৰ কাৰণে সংকাৰ বা বহুত যোনসকলে নতুনকৈ দিবলৈ গৈ আছে তেওঁলোকে অলপ ফিয়াৰটো থাকে আৰু বহুত মানুহৰ এনেকুৱা হৈ থাকে বাৰবাৰ প্ৰিলিমছ নোহাকে থাকে তো যি নহক প্ৰিলিমছ নোহাৰ কিন্তু মোৰ এই পাৰ্টটোত হঠাৎ সবতকে ষ্ট্ৰংগেষ্ট পাৰ্ট বুলি যদি কওঁ ইন্টাৰভিউ মেইনছ প্ৰিলিমছৰ সবতকে মোৰ ষ্ট্ৰংগেষ্ট পাৰ্টটোৱে প্ৰিলিমছ বুলিয়ে ক'ব লাগিব কাৰণ আই নেভাৰ ফেইল প্ৰিলিমছ যোনটো এটা মিছা কথা এইটো ট্ৰুথ নহয় বিকজ এবাৰ মই প্ৰিলিমছ ফেইল কৰিছো ডিউ টু সিসেট তো মই সিসেট কোৱালিফাই কৰিব পৰা নাই মই সেইকাৰণে ফেইল কৰিলো যি নহক কি কাৰণে সিসেট ফেইল কৰিলো মই হেতু আকৌ এগেইন ডিটেইল এক্সপ্লেইন কৰিম কিন্তু আজি গুটে মই ওভাৰঅল কেনেকে কি হল মই হেতু কথা কওঁ আৰু কেটামান ষ্ট্ৰেটেজি মই যোনকিটা এডপ্ট কৰো অকল মই বুলি নহয় মই কেজনমান মানুহ দেখো যাক মই পাৰ্সোনালি চিনি পাওঁ যোনে প্ৰিলিমছত 30 to 40 এটা এভাৰেজ মানে জেনাৰেল কাটেপতকে তাতকে বেছি মাৰ্কস লৈ হদাই ক্লিয়াৰ কৰে আৰু তেনেকে সাৰ্ভিসত থকা মানুহ আছে যাক মই চিনি পাওঁ যোন সাৰ্ভিসত আছে বা বেসিক্যালি সাৰ্ভিসত থকা মানুহ জি ন এতিয়া কথা হল কিনো এনেকুৱা হয় যদ নহয় এটা ঠিক আছে প্ৰথম মই স্কোৰ গিটা আপোনাৰ মই দেখাই লওঁ কেনেকে কি স্কোৰটো আছে প্যাটাৰ্নটো কি চেঞ্জ হৈছে তাক লৈ আমি এটা আইডিয়া কৰি পাম আমি কিমান অ্যাটেম্প কৰিব লাগে এই কথাটো মই দেখাম যে কিমানটো অ্যাটেম্প ৰাইট অ্যাটেম্প মই কিমান অ্যাটেম্প কৰো আইডিয়ালি মই ষ্টুডেন্টবোৰে কিমান অ্যাটেম্প কৰে পিৱাইকিউৰ আমি এনালাইসিসটো কি হয় পিৱাইকিউৰ ৰোলটো কি তাত মই আপোনাক তাত প্ৰুভ কৰি দেখাম যে প্ৰিলিমছৰ এটা হৈছে মাইন্ডসেট মানে এটা হৈছে আপুনি এমসিকিউ সলভৰ এপ্টিটিউড আৰু এটা হৈছে আপোনাৰ এটিটিউড এই এটিটিউড মানে পৰীক্ষাৰ আগদিনা আপুনি কেনেকৈ যায় আপোনাৰ মানে ভয়ে কোৱেশ্চনছ গিটা সলভ কৰে নে আপুনি মানে নিৰ্ভয়ে কৰে বহুত ভয়ে যোৱা মানুহ বেছি পঢ়া মানুহ নহয় তাৰ পিছত আপোনাৰ হে যে নোটটো বনালে কেনেকৈ বনাব আৰু আহে যে কাৰেন্ট এফেয়াৰ্স কিমান চাব লাগে কাৰেন্ট এফেয়াৰ্সটো এটা মোৰ লাগে অলপ এক্সাজাৰেট বস্তু এটা বেছি সময় আমি কাৰেন্ট এফেয়াৰ্সত দি দিওঁ স্ট্যাটিক ইজ দা বস স্ট্যাটিক পাৰ্টটোত আমি দিব লাগে তাততকৈ স্ট্যাটিকত এটা পইণ্ট আমি দিব লাগে সুপ্ৰিম হৈছে হেতু বস হৈছে আসাম লাষ্ট ইয়াৰ 39 টা কোৱেশ্চনছ আহিছে আসাম পাৰ্টটো এটা ইম্পৰ্টেন্ট ঠিক আছে গুটে গিটা লৈ মই কম কিন্তু প্ৰথম এতিয়া মই গুটে কাট অফ এনালাইসিস এটা দেখাই লওঁ কোনটো ইয়াৰ নাম্বাৰ অফ পোষ্ট এইগিটা নাম্বাৰ অফ পোষ্ট এটো কাট অফ কিমান আছিল আৰু মই কিমান স্কোৰ কৰিছিলো মই এটো আপোনাৰ ট্ৰেন্ড এটা আপুনি তেতিয়া তাৰ পৰা পাব ঠিক আছে ফাৰ্স্ট 2016 ত কাট অফ কিমান আছিল পাহৰিলো এপ্ৰক্সিমেটলি 254 মানে কাট অফ আছিল এটো বহুত পুৰণা ডাটা 10 বছৰ হৈ গল কিন্তু সব 16 ত যদিও হয় পৰীক্ষা 16 ত নহয় কিন্তু এটো 2016 বুলি ওলাই 16 ৰ একেবাৰে 31 জানুৱাৰী মানত ওলাইছিলে নটিফিকেশনটো গৈ 2 বছৰ মানৰ পিছত হয় এতিয়া যোনখিনি 2018 ৰ বেটছ সেইখিনি একচুয়ালি যদি ডিপাৰ্টমেন্টাল আকৌ 2021 বুলি ক'ব মানে যোনখিনি আপোনাৰ 18 ত পাস কৰা মানুহখিনি সেইখিনি 21 বছৰ হয় যদি আপুনি তেওঁলোকৰ আপুনি হাইটুত চাই মানে ন এনৰোলমেন্টত আপুনি মানে সিভিল লিষ্টখন চাই সিভিল লিষ্টত তেওঁলোকৰ 21 চনত আছে বুলিহে তেওঁলোক দেখায় তো এটো অলপ পিছুৱাই আহে যি নহক সেই বছৰ যোনটো এতিয়া যেনেকৈ 24 ওলাই আছে কিন্তু পৰীক্ষা হৈ গৈছে 25 ত মানে 26 তে পাবগে ৰিজাল্ট দিয়ালে কিন্তু এটো 24 চলি আছে ঠিক আছে যি নহক হেতু কাৰণে আপোনাৰ এইটা দিলো তো বহুত ইয়াত কনফিউজন থাকে ঠিক হল প্ৰথম কথা হল তেতিয়া আপোনাৰ কি আছে নাম্বাৰ অফ পোষ্টটো সক ইনক্ৰিজিং ডিক্ৰিজিং কবলে দিগদাৰ এনেকে মাজে চলি আছে গ্ৰাফটো কিন্তু এটুৰ বাদ কৰি পেলাই আৰু পোষ্টৰ লৈ মই কম আপোনাক এটা কথা পিছত কম হেতু যে কেনেকে নাম্বাৰ অফ পোষ্ট আপুনি আমি ভাবো পোষ্ট লৈ কম্পিটিশন হয় মই আপোনাক এটু মানে ডিফাইন কৰি প্ৰিলিমছত হয় কিন্তু মেইনছত পোষ্ট লৈ কম্পিটিশন নহয় বিকজ ইট অল এবাউট ৰেশিও প্ৰবাবিলিটি সেম থাকে এটা পোষ্ট থাকিলেও যিমান হ'ব এবাৰ প্ৰিলিম পাস কৰাৰ পাছত মানে 10টা পোষ্ট থাকিলেও সেম কথাটোই হয় সেইখিনি আমি মই এদিন আহিম কিন্তু আজি মই বেলেগ এটা গুটে প্ৰিলিমছতে ইয়াতে মানে বাউন্ডাৰীটো সোমাই থাকো 2016 চনত মানে তেতিয়া পুৰণা পেটাৰ্ন আছিলে দুখন পেপাৰ থাকে দুইখনৰ যোগ কৰি পেলাই কাট অফটো হয় আউট অফ মানে 400 তো আউট অফ 400 মই তেতিয়া এই দুটা পুৰণা পেটাৰ্ন ফাৰ্স্ট এইগিটা সব এইগিটা যদি এই দুটা মন কৰে এই দুটা পেটাৰ্ন দুটা পুৰণা পেটাৰ্ন এইগিটা পুৰণা পেটাৰ্ন এই ফাৰ্স্ট এই দুটা কিন্তু মই এটো ঠিক আছে এই দুটা পুৰণা পেটাৰ্ন আপোনাৰ 16 এই বাকি চাৰিটা নতুন পেটাৰ্ন কাট অফ কিমান কাট অফ আছিল ফাৰ্স্ট বাৰ সক আপুনি কাট অফ কিমান আছিল আপোনাৰ কাট অফ মই এটো পাহৰি গৈছিলো 254 মান তেনেকুৱা কাট অফ আছিল নেকি মই নাজানো আৰু পাহৰিলো যি আছিল যি নহক কিন্তু কাট অফতকে আপোনাৰ এগেইন
30 মান মোৰ বেছি আছিল 284 তেনেকুৱা 284 নে 280 দি তেনেকুৱা আছিল এটো লৈ মই একদম সিওৰ নহয় তাৰ পিছত 292 কাট অফ আছিল কিমান 263 দেখিছেনে 263 approximately আপুনি 30 মাৰ্কস 29 মাৰ্কসৰ গ্যাপ এটা দেখিছেনে 29 সতকে মই প্লাস পাইছো এটো ওপেন কাট অফ মই এটো যোনটো কাট অফ কথা কৈছো জেনাৰেল কেটাগৰী কাট অফতকে তাৰ পিছত আপুনি সব তাৰ পিছৰবাৰ আছিল 122 কাট অফ এখন বহুত ইজি পেপাৰ আছিল কাট অফ এই কাৰণে বহুত বেছি গৈছিল এটো নতুন প্যাটাৰ্নৰ ফাৰ্স্ট পেপাৰখন তো 122 কাট অফ আছিল কিন্তু মোৰ ইয়াত আছিল 156 দই আপুনি গ্যাপটো যদি চাই 4 আৰু 5 পা মানে 30 or 35 মাৰ্কস মাৰ্কৰ এগেইন গ্যাপ আপুনি দেখিছেনে আপুনি 34 35 মাৰ্কসৰ এডিশনাল দেখিছেনে তাৰ পিছৰবাৰ সব এটোতো আৰু বহুত বাঢ়ি গৈছিল কিন্তু এটো কাট অফ বহুত পোষ্ট আছিল তো এই কাৰণে কাট অফটো সাৰপ্ৰাইজিংলি ড্ৰপ হৈছিল পেপাৰখন ঠিক ইয়াতকে টানি আহিছিল কিন্তু ষ্টিল কি হল কাট অফ বহুত ড্ৰপ হল 74 হৈ গল কাট অফ বিকজ এই ডাবলইউ পোষ্ট বহুত আছিল হেকাৰণে 913 টা পোষ্ট আছিল তো কাট অফ বহুত কমি গৈছিল সাইজেবল পোষ্ট মানে ট্ৰিপল টাইম 3 টাইমছ পোষ্ট ইউজুয়াল যিমান ওলাই তাতকে 3 গুণ আছিল তো হেকাৰণে কাট অফ কিন্তু 3 গুণ নাই কমা দেখিছেনে ষ্টিল ঠিক ঠাক কমিছিল তো 74 কাট অফ আছিল কিন্তু 74 কাট অফ থাকিলো মোৰ আপোনাৰ আছিল আপোনাৰ হিপিনে 25 প্লাস 20 আপোনাৰ মানে 45 মান নটকে আপুনি ভাৰি কৰিব পাৰে 45 44 এনেকুৱা মান আপোনাৰ এজ আছিল এটো মই হেৰিয়ত চালে এফালে আপুনি এটুত হলে এপিনে কমি আহিছে দেখিছেনে এই পাৰ্ট গিটা লেকে এইগিটা ভেৰি সিৰিয়াস প্ৰিপাৰেচন কিন্তু সিৰিয়াস মানে কি প্ৰিলিমছ বুলি পঢ়ো বা ইয়াত আপুনি জুমানটো এটা এজ এ সিৰিয়াস ক্যান্ডিডেট এজনে যি পঢ়ে হেতু সিৰিয়াস টাইপৰ প্ৰিপাৰেচন আছিল ইয়াৰ পাছৰ পৰা মোৰ প্ৰিপাৰেচন বোৰ সিৰিয়াস নহয় আৰু এইবোৰ প্ৰিপাৰেচন এটোটো একদম জিৰো প্ৰিপাৰেচন ইভেন কাইনেফেছৰ একোটাও নাজানো মই সেই কথাটোই আজি লৈ কম মানে আপোনাৰ কাইনেফেছ যে কেতিয়াবা আপোনাৰ যোনটো আমি ভাবি দাও বহুত ডাঙৰ ৰোল প্লে কৰে মই এটো নাচাবলৈ কোৱা নাই কিন্তু বৰ সাংঘাতিকো নকৰে মানে আপুনি এটো মানে জুনে পৰীক্ষা দিয়ে এটো গম পায় আৰু বৰ সাংঘাতিকো ডিপেন্ড নকৰে এনালাইসিস কৰিলো আপুনি উলাই যাব 19টা 20টা কাইনেফেছ আহে ষ্টিল যি নহক এটো হৈছে আপোনাৰ এটো এটনলৈকে কিন্তু তাৰ পিছত দেখিছেনে আপুনি হেতুত ইভিনে পাস মানে 13 মাৰ্কতকে গ্যাপ হৈ আছে কমি আহিছে কিন্তু যি নহক এটো এগেইন মানে আকৌ এগেইন 19 মাৰ্কস মানে মই ধৰি লৈছো 93 হ'ব পাৰে তো 95 হ'ব পাৰে কিন্তু কোনবা এজনে কৈছে মই নট সিওৰ যে এটো কাট অফ কিমান গৈছে যেহেতু এটোলৈকে দিয়া নাই কিন্তু 95 ত এজনে পাইছো বুলি কৈছে যে 95 তেওঁ স্কোৰ কৰিছে মোৰ চিনাকি ভাইটিয়ে কি এবাৰ ইন্টাৰভিউ দিছে কৈছে মই 95 এ পাইছিলো তো 95 পাই পেলাই যদি ইন্টাৰভিউ দিছে মই ভাবিছো কেটোৱে 93 মান কাট অফ গৈছে সাগে আৰু নাজানো কিন্তু ষ্টিল আপুনি 15 20 তাৰ মাজত আছে আপুনি এটা গ্যাপটো সব গ্যাপটো হদাই দিছেনে মোস্ট অফ দা কেছতে আপুনি প্ৰথম কিবাৰটো যেতিয়ালৈকে সিৰিয়াস প্ৰিপাৰেচন আছিল মোৰ 30 এবভতে থাকে কাট অফটো তো হেতু কাৰণে মই ভাবো প্ৰিলিমছটো আৰু এটো মোৰ নহয় মই কেটামান যোনটো মোৰ জুনে মই প্ৰিপেয়াৰ কৰিছিল তাৰ লগত মোৰ লগত তেতিয়া মই তাহাদৰগু দেখিছো আৰু যাৰ লগতে মই প্ৰিপেয়াৰ কৰিছো পুৱা মানুহগিটাতকেও মই হদাই বেছি পাই আছো প্ৰিলিমছত যিমানখিনি মানুহ মোৰ একদম ক্লোজ মানে সাৰ্কুলাৰ মানুহ যাৰ লগত মই ক্লিয়াৰ কৰিছো বা মানে যাক মই জানো প্ৰিলিমছ মই সবতকে বেছি পাইছো এনি টাইমত এনি এক্সামত এই ৰেসপেক্টিভ অফ এই আপুনি এটা দশক হৈ গল আৰু 16 চনৰ পৰা বহুত পানী বৈ গল ব্ৰহ্মপুত্ৰ দি তো এতিয়া 26 আহি গল 10 বছৰ হৈ গল কিন্তু যি নহক তেতিয়াৰ পৰা কিন্তু মই এটো গুটে হেৰিটো তেতিয়া পুৰণা প্যাটাৰ্ন প্লাস নতুন প্যাটাৰ্ন তো তাতটো মই হদাই মই এনেকৈ স্কোৰ কৰি আহিছো আৰু মই দুজন চিনি পাও জনে প্ৰিলিমছত বহুত বেছি স্কোৰ কৰে এজন মই চিনি পাও যোন সাৰ্ভিসতে আছে এবাৰো পৰীক্ষা দিছে প্ৰতিবাৰে সাৰ্ভিস পাই আছে এলাইট সাৰ্ভিস এটা তো এসএস পোৱাগে নাই হদাই দি আছে কিন্তু তেওঁ অদ্ভুত ধৰণে কাট অফ পায় মানে যোৱাবাৰ 119 নে কিমান পাইছে যোৱাবাৰ এক্সামত মানে তো অদ্ভুত ধৰণে পায় আৰু যোৱাবাৰ প্ৰিপাৰেচন একো প্ৰিপাৰেচন নাই মানে কি এটো সক এটো নতুন মানুহ এটা এনেকে নলব যে মই এটো কবলৈ যোৱা নাই পঢ়িব নাই লাগা বুলি তাৰ আকৌ কিন্তু পঢ়িছো মই মানে কেতিয়াবা কি হয় এটা পাৰ্টৰ পিছত আৰু মই মানে কি হৈ যায় আপুনি পঢ়াখিনি একুমুলেশন হৈ যায় আৰু বৰ বেছি মানে ৰিভাইজ নকৰি কৰিলো আৰু পেপাৰখনে আজিকালি এনেকুৱা জুৱা টাইপ হ'বলৈ লৈছে মানে প্ৰিলিমছটো অলপ জুৱা টাইপ হ'বলৈ গৈছে মানে এটো বহুত পঢ়িও কেতিয়াবা মানে এডভান্টেজটো নাপায় আৰু যে ৰাইট টাইপত আপুনি নপঢ়ে বহুত ৰিস্কি হৈ যায় প্ৰিলিমছ ইজ এ ৰিস্কি গেম কিন্তু এনেকুৱা মানুহ পাইছো যিনে আজি 2000 চনতে আপোনাৰ এইটো বছৰতে এই ভিডিও পালে তেতিয়া ভিডিও পালে আজিলৈকে আপুনি তিনিবাৰ প্ৰিলিম মানে বাকি দি আছে দুইবাৰ প্ৰিলিমছ একবাৰো প্ৰিলিমছ ক্লিয়াৰ হোৱা নাই আৰু সিৰিয়াস হৈও প্ৰিলিমছ দিছে মানে ছুটি লৈ 4 মাহ 5 মাহ ছুটি লৈ পেলাই পৰীক্ষা দিছে কিন্তু প্ৰিলিমছ ক্লিয়াৰ কোৱালিফাই হোৱা নাই তো প্ৰিলিমছকো মই ভাবো যাৰ হয় তাৰ কাৰণে ওকে হি মান মাথা মাৰিব নালাগে তি আৰু ইনো ক্লিয়াৰ কৰিব কিন্তু যাৰ নহয় তাৰ কাৰণে কিন্তু চ্যালেঞ্জিং প্ৰিলিমছ তো প্ৰিলিমছ নহলে আৰু বহুত বেয়া লাগে আৰু এনেকুৱা বহুত মানুহ থাকে যোনে প্ৰিলিমছ কাটআপত ক্লিয়াৰ কৰে মোৰ লাইফে এই বছৰ প্ৰিলিমছ একদম কাটআপত ক্লিয়াৰ কৰিছে ওচৰ পাজৰ তো কাটআপত ক্লিয়াৰ কৰিও কিন্তু আপোনাৰ
মানে পিছত এইটো ধৰক ভাল ৰেংকিং পাইছে 28 ৰেংকিং পাইছেগে গৈ পেলাই ধৰক আপুনি য'ত তেওঁ কিবাকে দুটা কুৱেশ্যন এটা কুৱেশ্যন নকৰা হ'লেও দুটাও নহয় এটা কুৱেশ্যন নকৰা হ'লেও তেওঁ লিষ্টৰ পৰা বাহিৰ হৈ গ'লহেঁতেন তো যি নহওক তো গতিকে প্ৰিলিমছ মেটাৰ কৰে প্ৰিলিমছ কাট অফ এটা আপোনাৰ ডাঙৰ ৰোল আছে এনেকুৱা মানুহ আছে যোনে আগদিনা একদম পাৰ্টি চাৰ্টি কৰি মচত খাই ৰাতিপুৱা পৰীক্ষা দিয়েগে কিন্তু 100+ স্ক'ৰ কৰে মানে মই পাৰ্চনেলি চিনি পাওঁ যি নহওক এতিয়া কথাটো হ'ল এইখিনি আমি কথা হ'ল এটা কি কাৰণত হয় তো কাৰণ প্ৰথম কথাটো হৈছে আপুনি ধৰক প্ৰথম বেছ লেভেলটো পঢ়িবই লাগিব কিন্তু মোক লাগে অকল প্ৰিলিমছ ইজ নট এবাউট ষ্টাডি ই নলেজ ষ্টাডিয়ে নহয় ইয়াৰ ওপৰত আৰু বহুত কেইটা ফেক্টৰ থাকে সেই ফেক্টৰ কেইটাত যদি আপুনি কাম নকৰে আপুনি বাৰ প্ৰিলিমছ ফেইল কৰিব আৰু আপোনাৰ এটা ভয় থাকিব যদিও ক্লিয়াৰ কৰে আপুনি এটা ফিয়াৰ আউট কৰিব আৰু সেইকাৰণে প্ৰিলিমছ অলপ ইমান বেছি পাইও লাভ নাই যদি মেইনছ নকৰে মোক কি লাভ হৈছে যদি মই আপুনি ধৰক ইণ্টাৰভিউ পোৱাগে নাই তো গতিকে লাভ একো নাই কিন্তু ষ্টিল যদি অলপ কাটঅফতকৈ ভালত ল'ব পাৰে এই মেইনছৰ সময়ত আপুনি এটা কনফিডেণ্টলি পঢ়ি থাকিব পাৰে সেইটো এটা এডভান্টেজ কিন্তু মানে নহ'লে আপোনাৰ সেই একমাহ সময় যেতিয়ালৈকে ৰিজাল্টটো ইমিডিয়েট নিদিয়ে কিন্তু ৰিজাল্টটো ইমিডিয়েট দিয়ে নিদিলেওতো সেই মাহটো কাউণ্ট হৈ যায় ন আপোনাৰ যোনদিনা পৰীক্ষা হৈছে সেইদিনা পৰাই কাউণ্ট হ'ব তো গতিকে আপুনি একমাহ ডেৰমাহ মানে এনেই ব্ৰেইনটো তাত চলাই পেলাই লাগে তাৰপিছত আকৌ আপুনি ৰিগ্ৰেট হ'ব এই চলা মইতো আগতে পঢ়িবই পাৰিলোহেঁতেন ক্লিয়াৰ কৰিলেও পিছত বেয়া লাগে এতিয়াতো অলৰেডি নপঢ়িলোৱে সেইটো বহুতৰ হয় মানে যি নহওক সেইখিনি বিষয়ত আমি পাতিম কম কিন্তু কথাটো হ'ল মোৰ লাগে পঢ়াটোতো পঢ়াই মোৰ সেইটোলৈ কোনো ডাউটে নাই যে পঢ়িব লাগিবনে তাত আমি হেৰিয়ে কৰিব নোৱাৰোঁ পঢ়াটো লাগিবই আপোনাক এইটো আপুনি পঢ়াটো কৰিবই লাগিব আৰু কিন্তু পঢ়াৰ উপৰিও আপোনাৰ আৰু এটা পাৰ্ট আছে সেইটো পাৰ্ট যোনটো বহুত ইম্পৰ্টেণ্ট সেইটো হৈছে আপোনাৰ এটিটিউডটোত আপুনি কিমান কৰিব আমাক সেইটো চাব লগা হয় মানে কিমান মাৰ্কছ এটেম্প কৰিব আপুনি এতিয়া ধৰক এটেম্পটোৰ আপোনাৰ ৰিজাল্টটো হয় এটেম্পটো মানে এনেকুৱা বহুতে এনেকুৱা হয় এটেম্প আপুনি 50টা কৰে বহুত মানে কুৱেশ্যন 50টা এটেম্প কৰে এটেম্প কৰি আপোনাৰ ধৰক 30টা কিবাকে কাৰেক্ট হয় 20টা ভুল হয় বহুতে এনেকুৱা হ'ব পাৰে আপুনি চাই ল'ব কোনটো পেটাৰ্ণত আপুনি পঢ়ে যদিহে আপুনি প্ৰিলিমছ একবাৰ দি আহিছে বা নাই হোৱা এতিয়া আপুনি এইটো এনালাইচিছ কৰিব এইটো বহুত ইম্পৰ্টেণ্ট এই পাৰ্টটো কৰক পঢ়াৰ পাৰ্টটো কৰিবই আৰু এপ্টিটিউড এই দুটাও কৰক এটা এপ্টিটিউড মানে এমচিকিউ সলভিঙৰ এবিলিটিটো কিছুমান মানুহ থাকে যোনে জানে এমচিকিউ কেনেকৈ সলভ কৰিব লাগে আৰু সেইখিনি মানুহ অলপ এমচিকিউ ট্ৰিকটোত এক্সপাৰ্ট হয় মানে তেওঁলোক আৰু সেইটো অলপ আজিকালি আৰু দৰকাৰ হৈছে কিন্তু এপ্টিটিউড সেইটো কিন্তু এটিটিউড কিছুমান মানুহৰ মাইণ্ডছেটটো মানে আগদিনা ভয় খায় টোপনি নাযায় ধপ কৰে কুৱেশ্যন নেমাৰিবলগীয়া কেইটামান মাৰি আহে ভয়ে থাকে ভাবে আৰু 5টা কৈ দিয়ালে হৈ গ'লহেঁতেন কিন্তু সেই 5টা নেমাৰিলে সাহ কৰিব নোৱাৰিলে কেতিয়াবা জোচতে বেছি মাৰি দিলে মানে তো দুইটা হয় মানে কম মাৰি দিয়ে কিছুমানে মানে নাই ভুল হ'ব বুলি বহুত মাৰি দিয়ে মানে তো সেইটোতো গুচি যায় কিন্তু আপোনাৰ এটা পেটাৰ্ণ থাকিব লাগে পেটাৰ্ণটা মানে এনেকুৱা ধৰক এতিয়া 50টা কুৱেশ্যন কৰিলে 30টা ধৰি লওক আপুনি আৰু কিছুমান এনেকুৱা 60টা কৰিলে মই আপোনাক দেখাইছোঁ কোনকেইটাত আপোনাৰ হয় তেতিয়াও 30টা কাৰেক্ট হ'ল ইপিনে 30টা ভুল হ'ল বা আপুনি চবৰ বেলেগ 70টা কৰিলে আপুনি তাৰপিছত 70টা কৰিলে আপুনি 40টা কাৰেক্ট কৰিলে 30টা ভুল কৰিলে মানে মই এইটো এজ ইট ইজ এনেকৈ হ'বলৈ কোৱা নাই কিন্তু আপুনি এটা ৰেঞ্জ এটা আপুনি ধৰিব পাৰিব ইয়াত কিছুমান থাকে 80টা মানলৈকে যায় কিছুমান থাকে 90 যায় কিছুমানটো 95 এই লাষ্টৰটো মইতো পিছৰ আগতে 90 মানত আছিলে ৰেঞ্জটো আজিকালি 95 মানতো মই কৰোঁ বা মোৰ লগৰ যোনকেইটাই কৰে তাহাঁতৰ পৰা মানে মই বস্তুটো দেখি গম পালোঁ যাৰ কাট অফ হাই থাকে মানে যি মানে কমফৰ্টেবলি ফিল্মছ ক্লিয়াৰ কৰে দেখিছোঁ 95 জোনটোতো কৰে মই কিন্তু কাকো ছাজেষ্ট কৰা নাই দেই এইটো ব্ৰেকেটত কোন হ'ব আপুনি ক'ত পৰে নিজে এনালাইচিছ কৰি ল'ব সেইটোত মই বা আপুনি তাৰপিছত মোক কিবা কনফিউজন থাকিলে মোলৈ আপুনি কল কৰিব মই ডিটেইল জনাম বাৰু তেতিয়া কিন্তু কথাটো যে মই কাকো ছাজেষ্ট কৰিব নোৱাৰোঁ কিন্তু আপুনি চাই লওক ক'ত পৰিলে ভাল ধৰি লওক আপুনি 50টা এটেম্প কৰে এইটো একদম পাপ এজন মানুহ চিৰিয়াছ নহয় যে কিমান পঢ়িছে বাদ দিয়ক এজন মানুহে পোৱাৰ চান্স প্ৰবেবিলিটি বেলেগ প্ৰভাইডেড আপোনাৰ মই ধৰি লৈছোঁ অপেন কেটেগৰী যদি জেনেৰেল আপোনাৰ কেটেগৰীটো অলপ শিকাব আপুনি 10-20 মাৰ্ক আপুনি এনেও কাট অফটো চাই অলপ এডজাষ্টমেণ্ট কৰি ল'ব পাৰি সেইটোত আপুনি চাই ল'ব নিজৰ একৰ্ডিংলি কৰি ল'ব কিন্তু মই এটা ৰেফাৰেঞ্চ লৈ অপেনৰ ৰেফাৰেঞ্চ লৈ পেলাই মই কৈছোঁ জেনেৰেল কেটেগৰী ৰেফাৰেঞ্চ লৈ 50 যদি কৰিলে আপুনি 50 কৰিলে 30টা কাৰেক্ট কৰিছে 30টা কাৰেক্ট কৰিলে কিমান পাব আপুনি 60 তো কোনো এংগুলৰ পৰা আপুনি ইভেন অপেন নালাগে বেলেগ কেটেগৰী থাকিলেও আপুনি 60 পাবহে তো সেইটো কোনো ভুলে হয় মানুহে কয় কেইটা কৰিলা 50টা কৰিলা আৰে 50টা কৰাতকৈ গোটেইগাল কৰা তুমি ইনেও নোপোৱা কালি পিছত মই কিন্তু এটা ডিসক্লেমাৰ দি লৈছোঁ মই কাইলৈ ৰিস্ক নলওঁ ইয়াৰ পৰা যে মই আপোনাৰ ভিডিঅ' চাইছিলোঁ তেতিয়া আপুনি কোৱা কাৰণে মাৰিলোঁ মোৰ পৰীক্ষা কালি ক্লিয়াৰ নহ'ল সেইটো আপুনি এনালাইচিছ কৰি ল'ব দেই মই এইটো জাষ্ট এইটো বাৰে বাৰে ডিসক্লেমাৰ দিছোঁ মই
এইটো কি কৰিবলৈ কৈছো মই এটা এনালাইচিছে দেখাব কৈছো আপুনি চাই ল'ব কিন্তু এই ৰিজনটোত এনেকুৱাকে কৰা মানুহকেইটাইতো জীৱনত নাপায় কাৰণ 60 ক'ত পাব বাদ দিয়ক আপুনি কাৰণ কাট অফ আপুনি ধৰি লওক এতিয়াৰ হেৰিয়ত কাট অফ আপুনি 100 ধৰি লওক 100তকৈ কম হয় এই কাট অফ লিষ্টত দেখিছে গোটেইখিনি তো এইটোত মানে 95 93 এনেকুৱা ৰিজনৰ কাট অফ ধৰে তথাপি ফৰ সেফ জন 100 ওপৰত থাকিলে আপুনি শান্তিত থাকিব পাৰে মানে যদিহে 200 300 পোষ্ট থাকে মানে 200 300 পোষ্ট থাকিলে বা পেপাৰখন যদি এনেকুৱা ষ্টাইলৰ যোৱাৰ পেপাৰখনে যথেষ্ট টান আহিছে আৰু ইয়াতকে কিমান পেপাৰ টান আহিব যি নহওক খেনুকাটাও যদি ধৰি লয় তেতিয়া আপুনি 100 পালে আৰু মানে আপুনি নিশ্চিন্ত থাকিব পাৰে 90 ওপৰতো নিশ্চিন্ত বৰ নোৱাৰে কাৰণ 90 বহুত মানুহ নাই হোৱা যি নহওক আপুনি 100 পাছ পালে আপুনি ফৈ কৰিব পাৰে আৰু বাকিটো যোৱা কি পাব নাজানে যি নহওক 60টা কৰিলে এগেইন 30টা কালেক্ট কৰিলে লাভ নাই ধৰি লওক 30টা নহয় 60টাত আপোনাৰ 40টা কাৰেক্ট হ'ল 60টাত আপুনি ধৰি লওক 60টা কৰিলে আপোনাৰ 60টা কৰিছিল 60টা কৰোঁতে কিন্তু কাৰেক্ট হ'ল কেইটা কাৰেক্ট হ'ল বোলে 40টা ইফালে ভুল হ'ল তেতিয়া আপোনাৰ 20টা 40টা যদি কাৰেক্ট হয় তেতিয়াহ'লে আপুনি কিমান পাব 80 দেখিছেনে এগেইন জেনেৰেল কেটেগৰী হ'লে এইটো চায়ে লাভ নাই ভুলকেইটা ইয়াৰ পৰা নিগেটিভ আহিব বাদে দিয়ক ইয়াৰ পৰাতো আপুনি ধৰক 40 এইপিনে হ'ব 20টা কৰিলে 40/4 মানে 10 মাৰ্কটা নিগেটিভ আহিবই -10 হয় 70 পাব আপুনি তেতিয়াও আপুনি কোনো কাৰণে এই জোনটোত নাই 50টা 60টাত বহুত এইটো চ্যালেঞ্জিং 50 60 যদি আপুনি অ্যাটেম্প্ট কৰিছে তেতিয়াহ'লে আপোনাৰ পসিবিলিটি প্ৰায় কমে কাৰণ 20টা ভুল হয় এটা বহুত এনেকেও ক'ব পাৰে যে মই 60টা কৰি সেইটা কিন্তু বহুত কম একিউৰেট মানুহ দেখো মানে মোৰ নিজৰ একিউৰেচিটো খুব বেয়া আৰু মানে একিউৰেচি এটা লেভেলৰ পিছত আপুনি বহাব নোৱাৰে আৰু জনাকিটা বেছি ভুল হয় মানে যোনটো আপুনি একদম কাৰেক্ট বুলি মাৰি আহে সেইকিটাও ধোকা দিয়ে তাতে 10-5টা মানে এনেকুৱাকে যায় কিবা এটা আপুনি এমসিকিউ বাবলিঙত ভুল কৰিব হেতু আছে মাৰিব লাগিছিল C2 মাৰি দিয়ে D2 আপুনি কাৰে আনসাৰটো কাৰেক্টে কিন্তু আপুনি তাত ফিল কৰোঁতে ভুল হৈ যায় লৰালৈত ভুল হৈ যায় তো হেনেকুৱাকে আপোনাৰ বহুত কিবা কিবি থাকিয়ে যায় মানে হেনেকুৱাকে 10-5টা আপোনাৰ সবৰে থাকে এটো আপোনাৰ কাহিনী নহয় মোৰ এডুকেশ্যন এনেকৈ থাকি গ'ল এডুকেশ্যন নহয় বহুতৰ থাকে গতিকে হেতুত ইমান মাথা নামাৰিব তাৰ পিছত ইফালে 70 যদি আপুনি কাৰেক্ট কৰে 70 যদি আপুনি অ্যাটেম্প কৰে ধৰি ললো আপুনি 40টা কাৰেক্ট কৰিলে এটো মানে অলপ হেৰিয়ত কৈছো জনে সিৰিয়াস মানুহটা ইমানটা হ'ব তেতিয়া 80 আৰু ইফালে আপোনাৰ 30 60 আৰু ইনে যদি 1/4 15 মাইনাস যাব তেতিয়ালে আপোনাৰ 65 এগেইন এটোটো ডেঞ্জাৰ জোন তা এটোতে মেজৰ মানুহ থাকে 70 to 75 কিন্তু যক হেতুত আপুনি একিউৰেচিটো কিন্তু চাই লব 70 75 ত জোন থাকে এটো আপুনি বৰ ক্ৰিটিক্যাল জোন এটাত থাকে মানে আপুনি মাজৰ লাইনটোত থাকে হয় ইপাৰ হিপাৰ হয় ৰঙামাটি নহয় গুৱাহাটী এটো পাৰ্টত আৰু হ'ব পাৰে নহব পাৰে অলপ 5টা কোৱেশ্চন ইপাল হৈ গলো আপুনি ওলাই যাব 5টা কোৱেশ্চন কমি গলো আপোনাৰ এটো মানে মোৰ সবতকে এতিয়া পেপাৰখনলৈ আহিব পাৰে আপুনি এটা কোৱেশ্চন কৰিব পাৰে যে আৰে এটো কেনে গম পাম পেপাৰখন চাইহে আমি ডিসাইড কৰিব লাগিব কিন্তু হেতু প্ৰিন্সিপল কিন্তু মই আজিলৈকে এডপ্ট কৰা নাই মানে ৰেসপেক্টিভ অফ পেপাৰ মই পুৰণা পেটাৰ্নৰ পৰা ঢিলা টান সব পেপাৰ দেখিলো কিন্তু মই 95 এ মাৰো মানে নাই প্ৰথম বাৰে কিমান 90 কিমানত তেতিয়াতো টাইপো বেলেগ আছিল দুখন পেপাৰ আছিল দুখন মিলিহে হেতু হিমান হয় কিন্তু 75 ৰ এই অবভ স্কোৰ তাত থাকেই মানে আপোনাৰ আৰু হেতুত মই গুটেই মাৰো মই হেতু মাৰিলেহে থাকে মানে এনেকুৱা নহয় যে কেটা পাৰে বুলি যদি খুদে আপুনি মোক এতিয়া মই 95 টা মাৰো কনফিডেন্ট কেটা বুলি ক'লে কনফিডেন্ট মই আপুনি 40 টা মানে কনফিডেন্স থাকে বাকি 55 টা ইনে মাৰো মানে হেতুত মই প্ৰমোট কৰা নাই ৰে এই ধাৰাটো প্ৰমোট কৰা নাই আপুনি এটো এনালাইসিসৰ কাৰণে দিছো 80 হলে 80 হলো এগেইন আপুনি যদি ধৰি লওক 80 টা কাৰেক্ট কৰিলে আপুনি 50 টা কাৰেক্ট হ'ল 30 টা ভুল হ'ল প্ৰবাবিলিটি বাঢ়ি যায় কিন্তু তেতিয়া আকৌ 50 টা কাৰেক্ট হ'ল আপুনি 100 পাই গ'ল মানে আপোনাৰ 30 টা যদি ভুল হ'ল কিন্তু 60 ডিভাইডেড বাই 4 আকৌ এগেইন আপুনি 15 মাইনাস গ'ল তেতিয়া আপুনি কিমান পাব দেখিছেনে 85 আপোনাৰ চান্স আকৌ কম যদি আপোনাৰ ভুলটো বেছি হয় মানে 80 টো আপোনাৰ চান্স নাই যদি 80 টাও কাৰেক্ট কৰে 50 টা কাৰেক্ট কৰি হেৰি ভুল কৰিলে আপোনাৰ হেৰি জেনেৰেলি এনেকুৱাই হয় মানে মোৰ ৰেশিওটো এনেকুৱাই হয় দেখিলো যে মোৰ 50 30 ভুলৰ ৰেশিওটো বহুত বেছি মানে বহুত বেছি ভুল কওঁ সেই কাৰণে মই কি কওঁ 90 মাৰো 90 টো শান্তি নালাগে 95 মাৰো আৰু 95 তকে আৰু কেটামান মাৰো পাইলে 95 তকে আৰু কেটামান যদি মানে পাৰো ন একদম মৰা মানে এটিটিউডটো মাৰিম তাইটত থাকো মই যোনটো কথা কৈছো না এটিটিউডটো বহুতৰ এটিটিউডটো কমত থাকে বহুতৰ যে কম কৰিলে ভুল হ'ব মোৰ এটিটিউডটো এনেকুৱা এটা যদি কাৰেক্ট কৰি দিও চাৰিটাটো মই টেনচন ল'ব লাগে চাৰিটাৰ কাৰণে এটা যদি কিবাকে মই চাৰিটা কোৱেশ্চন মাৰিম 5টা কোৱেশ্চন মাৰিলো 5টা এটাহে কাৰেক্ট হ'ব লাগে মোৰ মাইন্ডসেটটো এটুত থাকো মানে এটা কাৰেক্ট কৰি দিও বাকি চাৰিটা ভুল হৈ যাব হেতু নালিফাই হৈ পেলাই 0 হৈ যাব হেতু মোক তেনেকে কাম কৰে মোৰ লগত মোৰ এনেকে তেনেকে গেট ক্লিয়াৰ কৰা লৰাজন আছিল যাৰ চিনাকি জনে অল ইণ্ডিয়া ৰেংক মানে 100 ত কৰিছিলে ক্লিয়াৰ হে গেটত তেনেকে না মাৰে কিন্তু তেনেকুৱা মাইন্ডসেট এটা মোক দিলে মানে যে এটুত তেনেকুৱা মানে ই ৰেলৱে এক্সাম দিছিল আগত তাত ফেব্ৰুৱাৰীত মাৰে এটুত মানে তাৰ পৰা মই বহুত ইনস্পায়াৰ হলো এই পাৰ্টটোত যে এমসিকিউ আৰু এমসিকিউ লগত মোৰ আগৰ পৰা বৰ ডিলটো ভাল মই এটো নকওঁ
মানে এটা ঠিক আছে 90 হলে আপুনি ধৰি লওক 90 যদি কৰে ধৰি লওক এইটো মই 60টা কাৰেক্ট হ'ল ভুল হ'ল কিমান 30টা যদি 60টা কাৰেক্ট হয় 120টা হ'ব 120টা হ'ব আৰু ইফালে কিমান হ'ব আপোনাৰ মানে এপিনে আপুনি 15 যাব বুজিছেনে আপুনি তেতিয়া গৈ পেলাই কিমান 105 মানত আহেগে আইডিয়াল যদি 95 হয় 95 হলে আপুনি চক 95 মইতো 95 কে আৰু কেইটামান বেছিয়ে মাৰো কিন্তু তথাপি ধৰি লওক 95 মোৰ এই জন্তুতে সদায় থাকে 95 যদি হয় এবাৰ মই 112 এনেকুৱা এটা ৰেঞ্জতে কৰি গৈ পেলাই আহিছে আপুনি ধৰক মই 70টা আপুনি বা আপুনি 60 হেৰিটাই কাৰেক্ট হ'ল 95 মাইলো আপুনি ধৰক আপুনি 60টাই কাৰেক্ট হ'ল এতিয়াও চক 60টা কাৰেক্ট হ'ল আৰু আপোনাৰ 35টা ভুল হ'ল 35টা ভুল হলে কিমান হ'ল 70 আপুনি 4 ডিভাইড কৰিলে 15 15 ঠিক আছে 15 মাইনাস যাব মানে 15 মাইনাস গলে আপোনাৰ কিমান হ'ব ইফালে 140 মানে 120 মাইনাস 15 মানে কিমান হ'ব 105 মোৰ এটো মানে সেফ লাগে তেতিয়াও 100 প্লাস হৈ যায়গে আৰু এনেকুৱা ৰেঞ্জত মোৰ থাকে 90 60 বা ইয়াতকে আপুনি যদি 96 মান মাইলো এফালে দুটামান বাহি গল তেতিয়া কমন ইকুৱেশ্যন ইফাল হৈ যায় ন তো আলটিমেটলি মই এটোৱে 90 প্লাসৰ ৰিজনটোত মই সদায় সেফ বুলি নিজকে পাওঁ মানে আৰু হেতুত ৰেশিওটো তেনেকে মিলি যায় তো আপুনি সেই পাৰ্টটো কৰি লব এটো সব এগেইন এই পাৰ্টটো একদম বহুতে এটা আপোনাৰ মন লাগে যে হেবু কি কৈ আছে হেবু পঢ়িব লাগে কৰিব লাগে এবোৰ্ড হয় নেকি এটোটো হয় প্ৰিলিমছ দিয়া মানুহ আপুনি জুনে দিছন গুটে বছৰটো পঢ়ে কম নবয় আপুনি সাইডত দেখিব যি খুদে সব পাৰে মানে সব জানে মোক টেষ্টত পুৰা ফাৰ স্কোৰ কৰে প্ৰিলিম কিন্তু গৈ হেৰিয়ত গৈ ফুসু হৈ যায় মানে মেইন পৰীক্ষাত গৈ পেলাই তো বিকজ অফ দ্যাট মাইন্ডসেট এটিটিউড বহুত মানুহ দেখো মানে জুনে বেছি জানে আৰু বহুত আপ টু ডেট সব বস্তু কাইন ইফিয়াস সব পঢ়ি যায় কিবা এখন মেটেৰিয়েল মই এইটো কোৱা নাই যে সেইখিনি মানুহ ফেল কৰে সেইখিনি মানুহ ভালকে পাছ কৰে লাভ হয় বেছি জনাটো কিন্তু ই বেছি জনাটো এনচিওৰ নকৰে প্ৰিলিমছ যে এটা কোৱেশ্চন ভুলে কৰিব লাগে আপুনি পাঁচটা কোৱেশ্চন ভুল কৰিলে গোটে বছৰ ছপা হৈ যায় মানুহটো আমি ভাবো যে আৰু প্ৰিলিমছ কি ক্লিয়াৰ কোৱালিফাই কৰিলে ই সব চুকা ই কেডা এনেকুৱা কথা নহয় সেই পাঁচটা মাৰ্কস আপুনি সেই দিনটো আপোনাৰ বেয়া গলো গোটে বৰবাদ হৈ যায় ঠিক আছে এইবোৰ হৈছে ভাষণ মানে এইবোৰ মাইন্ডসেট কি এটিটিউড কি এপ্টিটিউড কি এটো হৈছে ওয়ান পাৰ্ট এতিয়া কথাটো হল এই 95 তে আপুনি 60টা কাৰেক্ট কৰিব লাগিব নহয় আপোনাৰ প্ৰশ্ন এটো আহিব পাৰে আৰু সেই 60টা আপোনাৰ কাৰেক্ট হ'ব নে বহুতৰটো উল্টাটো হয় সেই 60টা কাৰেক্ট হোৱাৰ কাৰণে আপুনি কেইটামান কাম কৰিব লাগিব এটো আপুনি এটিটিউড এপ্টিটিউডৰ পাৰ্টটোত মই আৰু ডিটেইল কম পিছৰ এটা ভিডিওত বহুত দীঘলীয়া হৈ যাব নহলে এটোৰ বাহিৰেও মই এটা মানে ফ্ৰিকুৱেন্টলি এটো কমে এই ভিডিওবোৰ মই এটা টপিকবোৰ আনি থাকিম প্ৰিলিমছ ৰিলেটেড এনেকুৱা টপিকবোৰ এটোৰ বাহিৰে কেইটামান কামে মোক যোনকিটা কাম কৰে যদি হেতু মোক মানে এই হাই এন্ডটোত ৰাখিবৰ কাৰণে মই যোনটো হাই এন্ডটো মানে মই যোনটো কথা কৈছো ধৰক আপোনাৰ মোৰ যোনটো কাট অফটো মই দেখালো আপোনালোকক যে যোনটো মোৰ সদায় 30 টু মানে 40 লৈকে ইভেন বেছি আছে 45 ও মই বেছি পাইছো 70 কাট অফ মই 1 কিমান পাইছো 26 পাইছো লগা তো হেতুত কি 156 পাইছো তো আপুনি কি হাৰি বাহি গৈছে 40 লৈকেও কাট অফ যত বাহি যায় বা আপুনি এবাৰো 112 কাট অফ 93 হলে ধৰক ঠিক আছে কমফৰ্টেবলি ক্লিয়াৰ 100 প্লাস আৰু ইমান মাথাই নলাগে দুটা কোৱেশ্চন এ ভুল হৈ গৈছে ভুল হলো সেই বস্তুটো মানে পেইনটো নাই ফুলে হৈ গল হাঁহি উঠি যায় আচ্ছা ভুল হৈ থাকিলে ওভাৰ এনেকে পিছতো কম এনেকে মানে ভুল মানে এমসিকিউ মাৰোতে যে মোৰ সদায় দুটা কোৱেশ্চন ভুলে হয় মানে কিন্তু হেতুটো মানে পেইনটো একাৰণে থাকে বিকজ হে অলপ আপুনি কনফিডেন্ট পাই গল হ'ব ইয়াৰ তেনেকুৱা ধৰণে যি নহওক এতিয়া কথা হল এই 90 যে 70 কাৰেক্ট হয় এই 90 70 কি কাৰণে কাৰেক্ট হয় তাৰ কাৰণে মই এতিয়া প্ৰথম এটা বস্তু আপোনাৰ যোনটো কথা কলো হেতু হৈছে এটিটিউড এপ্টিটিউডৰ বাহিৰে PIQ ইজ ভেৰি ইম্পৰ্টেন্ট প্ৰিভিয়াস ইয়াৰ কুৱেশ্চন বহুতে খুদা যে কিমান পঢ়িম এটা PIQ বুলি ক'লে প্ৰথম কি এটো কথা মই বাৰবাৰ কৈ আছো ইউপিএসসি টপাৰ গালে চাব ইনি নকয় না জেনুইন মানুহ এটা এপিএসসি কিনি আমাৰ অলপ নন জেনুইনিটি থাকে আমাৰ এপিএসসিত অলপ এতিয়া আহিছে লাহে ভাল হৈছে কিন্তু মানুহখিনি অকমান মিছা কয় আমাৰ মানুহখিনি অলপ থাকে আৰু কৈ ভাল পায় কোচিংও মিছা কয় আমাৰ একে সব থপ মানে যি নহওক ইউপিএসসিত কিন্তু মানুহখিনি সঁচা কথা কয় আপুনি চাব পাৰে PIQ কথা বাৰবাৰ কয় 100টা টপাৰ চাব 100টা টপাৰে কয় আপোনাৰ PIQ আপোনাক গুলা কৰি দিয়ে বেলেগ একো নাই পোৱা PIQ পঢ়িছো আমি ৰিলেট কৰিব ন PIQ ঠিক আছে এপিএসসি প্ৰিলিমছৰ PIQ বুলি ক'লে কি হ'ব লাগে তিনটা হ'ব লাগে পিলাৰ এটা হৈছে ইউপিএসসি কোৱেশ্চনছ খিনি মই কিমান কি খুদিম এপিএসসি কোৱেশ্চন খিনি বহুতে এটা প্ৰথম কোৱেশ্চন খুদে যে কিমান চাম আৰে এই কোৱেশ্চনটো নুখুদিবই মানে এটা হৈছে ডিপাৰ্টমেন্টাল কোৱেশ্চন খিনি এটা PIQ ডিপাৰ্টমেন্টাল মানে গম পাইছে না যেনেকৈ এফআৰ কাৰণে পাতি থাকিব এতিয়া ষ্টেন ইঞ্জিনিয়াৰৰ কাৰণে পাতি থাকিব এইবোৰ আপোনাৰ ধৰক ফৰেষ্ট ৰেঞ্জাৰ আপুনি ধৰক বা জুনিয়ৰ জেডিও এইবোৰ যোনবোৰ যিমানবোৰ পৰীক্ষা পাতি থাকে এইবোৰৰ কাৰণে পাতি থকা ডিপাৰ্টমেন্টাল এক্সাম যোনবোৰ এপিএসসি পাতি থাকে এবাৰ 39 টা নে 35 টা পাতিছে এইটো আপুনি চাই লব বাবু সব আপলোড হৈ থাকে এটা ইউপিএসসি কিমান চাম
ইউপিএসসি পেপাৰ আপুনি কি হবা কি হলে এভেইলেবল 2026 এবোৰ আপোনাৰ একদম বিচাৰিলেতো আৰু পাব কিন্তু তথাপি 1993 মানৰ পৰা 9 বা 1997 মানৰ পৰা আছে আপোনাৰ 1993 নে 7 3 পৰা আছে 3 পৰা আপুনি আপ টু কি হলকে পাব 2025 লৈকে পাব সামনে কিমান সাম এবোৰ খুদিবই নালাগে সব চাও একো অসুবিধা নাই আপোনাৰ প্ৰথম এইখিনি চাও ইভেন এখন কিতাপ কমকে পঢ়ক এখন বুক এখন এটা কোচিংৰ ক্লাছ কমকে কৰক একো ফৰক নপৰে কোচিংত 10000 ষ্টুডেন্টে কোচিং আপোনাৰ লৈ আছে তাত আপুনি অনলি 3000 হে গৈ প্ৰিলিমছ ক্লিয়াৰ কৰি মেইনছ লিখে আপোনাৰ তো গতিকে আপুনি তাৰে সাধাৰণ ইংলিশে ফেইল কৰিবলৈকে কোচিং লৈছে হেতু মানে সঁচা কথা তো গতিকে আপুনি এডজ কৰিবৰ কাৰণে এই বস্তুটো চাবই মই নিজে কোচিং চলাই থকা মানুহ এটা মই তাত কৈছো মই দিছো কি দিছো এটো ইম্পৰ্টেন্ট নহয় প্ৰথম এখিনি ইম্পৰ্টেন্ট প্ৰিভিয়াস ইয়াৰ কোৱেশ্যনত কি আহিছে হেখিনি পৰীক্ষাত আহে ট্ৰেন্ড ফলো কৰে এটা কথা হল ইউপিএসসি কেনেকে চাম ঠিক আছে এপিএসসি কিমান চাম এপিএসসি এগেইন নকৰিব বহুত মই আপোনাক প্ৰুফ কৰি দেখাই দিম কেনেকে 1996 ৰ কোৱেশ্যন আহে 2011 ৰ কোৱেশ্যন ৰিপিট হয় থিম ৰিপিট হয় কোৱেশ্যন ৰিপিট নহয় কিন্তু মানুহে ভাবে যে পুৰণাবোৰ কেলে চাম পিআইকিউ বুলি ক'লে মানুহে 2020 চনৰ পৰা আৰম্ভ কৰে ইয়াত আপুনি 10 বছৰ চাই দিম হ'বনে আৰে তোমাক কোনে ৰখাই থৈছে 10 বছৰ চাম গুটেবোৰ চোৱা কি অসুবিধা আছে দুমাহ চাই দিও গুটে একমাহ যদি কন্টিনিউয়াস পঢ়ি দিয়ে 8 ঘন্টাকে পঢ়ি দিয়ে গুটে পিআইকিউ খতম হৈ যাব আপোনাৰ গুটে পিআইকিউ খতম হৈ যাব ইনে আমি অগ্ৰং হোষ্টেল টেস্ট ফালতু থাৰ্ড ক্লাছ টেস্ট কিছুমান দি থাকো মানে যোনবোৰ কোনো পৰীক্ষাত দূৰলৈ এইবোৰ লিংকে নাই কটা মানুহে ক্লিয়াৰ কৰে নাই দিয়া মানুহে ক্লিয়াৰ কৰে আৰু কোচিংৰ বছ গিটা হেই ক্লিয়াৰ নকৰে তুমি জান মানে তেওঁলোকে পেপাৰ নাকাটে আৰু পেপাৰ কৰিলেও ক্লিয়াৰ কৰিব কোনো গ্যাৰান্টি নাই ইউপিএসসি ক্লিয়াৰ কৰা মানুহ যোনে পাইছো ইউপিএসসি মেইনছ লিখিছে এপিএসসি মেইনছ ফেল কৰিছে তিনটা মানুহ পাইছো মই এবাৰ তেনেকুৱা সৰি দুটা মানুহ পাইছো তিনটা নহয় দুটা ছোৱালী এজনী ল'ৰা এটা জাজি ছোৱালী এজনী আৰু দেৰগাঁও ল'ৰা এটা দুটাই কৈছে যে ইউপিএসসি প্ৰিলিমছ লিখিছো কিন্তু হেৰিয়ত ফেল কৰিছে ভেৰি মানে পসিবল এটো নাভাইবা যে এটো মানে নহয় আজিকালি কাৰণ অসম চেন্ট্ৰিকটো বাঢ়ি গৈছে মানুহে তাত অলপ তাত এলা বেলেগ প্ৰিপাৰেচন লাগে অপচনাল প্ৰিপেয়াৰ কৰি থাকে অপচনাল প্ৰিপেয়াৰ কৰি টাইম নাপায় মানুহকেইটা ফেল কৰিছে মানে গেধাৰ কাৰণে নহয় কম কষ্ট কৰিছে কাৰণেও নহয় এই প্ৰায়ৰিটিটো কথা মানে প্ৰায়ৰিটিটো কেতিয়া নিমিলেও তুমি তাত ফেল কৰিবা ভেৰি পসিবল যি নহওক এটা এপিএসসি কিমান চাম কোৱেশ্যন খুদে যে এপিএসসি চা পিআইকিউ দাদা পিআইকিউ কিমান চাম একো খুদিব নালাগে কিহৰ পৰা কিমান চাবা 2024 লৈকেটো এখন আছে আৰু ইফালে কিমান লৈকে যাব পাৰি ইফালে 1993 গুটেবোৰ চাবা ইউপিএসসিত কি কৰিবা আৰম্ভণি 1993 পৰা কৰিবা কিয় এটো কইলা ডিমোটিভেট হৈ যাবা আৰম্ভণি এজ এ বিগিনাৰ 25 খন চালে পেপাৰবোৰ বহুত টান হৈ যায় আৰু ইয়াৰ লগত আমাৰ বহুতো নিমিলে মানে বহুত অলপ ৰিলেটিভলি টান হয়তো ইউপিএসসি নতুন পেটাৰ্নবোৰ টান হলে মানে এনেকুৱা লাগে যে ইনো নোৱাৰিম মই এইবোৰ কোৱেশ্যন ক'ত পাইম মানটো নিগেটিভ আহি যায় কাৰণ 1993 চাই লবা মানে ফুটি লাগিব অকমান যে আচ্ছা এনেকুৱা কোৱেশ্যনটো টেকল আৰু তেনেকুৱা কোৱেশ্যনবোৰ এতিয়া পেটাৰ্নটো মিলে অলপ 1993 পৰা অলপ পিছলৈ আহি যাব 16 17 যোনবোৰ কোৱেশ্যন ইউপিএসসি এইবোৰ বহুত আইডিয়াল হয় এই কোৱেশ্যনবোৰ এতিয়া একচুয়ালি এপিএসসিত আহি আছে লেভেলটো কোন মানে ষ্টেণ্ডাৰ্ডত কথা কৈছো তেনেকুৱা আহি থাকে এপিএসসিত তুমি উল্টাকে চোৱা 2024 প্ৰথম আৰম্ভ কৰা বিকজ ৰিয়েল টাইমত তুমি চাব খুজিছা 24 পৰা পিছলৈ কোৱেশ্যনবোৰ যোৱা 1993 লে এখিনি যোৱা ডিপাৰ্টমেন্টাল এক্সাম মইতো তোমাৰ এটুকা ডাঙৰ এটা এক্সাল চাইছিলো মোৰ লাগে 200 ৰ ওপৰত মই ডিপাৰ্টমেন্টাল এক্সামৰ চাইছিলো আৰু যোনটো লাগে মোৰ গোটে হেতু এটা মোৰ মানে সাৰ্ভিসত থকা এজনে মোক কৈছিলে একেলগে প্ৰিপেয়াৰ কৰি থকা যে ই এটু পাই চাই হেতু পাই তাৰ প্ৰিলিমছ বহুত ভালকে ক্লিয়াৰ হয় মানে আগৰ মানে তেওঁ 94 ইমান ক্লিক স্কোৰ কৰে মানে জিএছত তেতিয়া কি মই ইমান দিন ইমান স্কোৰ পোৱা নাই 80 ওপৰত মই স্কোৰ কৰোঁ কিন্তু 94 টো বহুত টান স্কোৰ 94 স্কোৰ কৰে তো তেতিয়া ই মোক কৈছে যে এই মোক এই পেপাৰবোৰে বহুত হেল্প কৰে তো হি মোক দিলে আইডিয়াটো তাৰ পিছত চলো আচ্ছা এটো মোকো কাম কৰে ইভেন কিতাপ যদি দূৰ হলে বহুত দিনলৈ ৰিলেচনে নাথাকে 2 বছৰ কিতাপৰ লগত লক্ষ্মীকান্ত পাহৰি 2 বছৰ মান দেখাই নাই কিতাপখন হায়াৰ থাকিলে কিন্তু কাম কৰে সেই কোৱেশ্যনবোৰত কিবা কিবি অলপ লিখি থলে এখিনি কাম কৰে এগেইন ডিপাৰ্টমেন্টাল কোৱেশ্যন কিমান চাবা যিমান পাৰা তুমি চোৱা এখিনি তথাপিও ইয়াত অলপ লিমিট লগাব পাৰা তুমি নিজৰ টাইম এণ্ড অল এইগিটাত কিন্তু লিমিট নলগোৱা ভাল তো যিমান পাৰি ম্যাক্সিমাম চাব লাগে এই পাৰ্টটো কৰি ইয়াৰ পৰা ৰিভাৰ্স ইঞ্জিনিয়াৰিং কৰা টপিকবোৰ শৰ্ট কৰা মানে হেতু মই দেখাম এতিয়া আজি এটা ভিডিওতে গোটেইখিনি গলে বহুত এটা ৰিভাৰ্স ইঞ্জিনিয়াৰিং কেনেকৈ কৰিব পাৰি মই হেতু এটা দেখাম যে পিআইকিউৰ পৰা কেনেকৈ আমি ৰিভাৰ্স ইঞ্জিনিয়াৰিং কৰিব পাৰো পিআইকিউৰ পৰা তুমি পিআইকিউ খিনি যদি একবাৰ চাই ললা তাৰ পৰা যদি কিতাপখন পঢ়া ন তে ব্ৰেইনটো তাত গুচি যায় মানে আচ্ছা এতিয়া এইকিটা যেতিয়া কিবা এটা ইম্পৰ্টেন্ট বস্তুটা পঢ়ি আছা হেতুত মানে তোমাৰ ইম্পৰ্টেন্ট কোনটো নন ইম্পৰ্টেন্ট কোনটো ব্ৰেইনে দি দিয়ে কাইনিফেস পঢ়োটো সিম এটা বহুতে কৈ থাকে কাইনিফেসটো বহুত আহি যায় কাইনিফেস পঢ়ি থাকে মেগাজিনবোৰ পঢ়ি থাকে বহুত গাৰ্বেজ হয় বহুত এইবোৰ মানে ঘটি বুলি কলো আৰু বহুত দূৰ মানে কি হয় এইবোৰ শব্দ ক'ব নালাগে যি নহওক ঘটি বাতি কিন্তু হেবোৰ কি কয় সময় বহুত খাই থাকে ইমান জাব কাইনিফেস পঢ়ে বেকাৰ আবার কাইনিফেস আহিব 10টা এতিয়া এনেকুৱা হল ধৰা সাপোজ কাইনিফেস আহিলে কাইলে
এপিএসসি বোলে চেয়াৰমেন হ'ল এপিএসসি চেয়াৰমেন আহিলে চেয়াৰমেনৰ নামো ইম্পৰ্টেণ্ট নহয় তাত এপিএসসি যদি আহিলে পৰীক্ষাত আপুনি কুৱেশ্যনবোৰ চাবচোন কি আহে যে এপিএসসি কোনটো আৰ্টিকল বোলে 316 বোলে কি কৰে এপইণ্ট কৰে বোলে এপিএসসিক বোলে এপইণ্টমেণ্ট কোনে কৰিব পাৰে এপিএসসি মেম্বাৰ্ছক বোলে এপইণ্টমেণ্ট কোনে কৰে এপইণ্টমেণ্ট কৰে বোলে গভৰ্ণৰে কিন্তু ৰিমুভ কৰে বোলে প্ৰেচিডেণ্টে কিন্তু এপইণ্টমেণ্ট ৰিমুভ কৰিব নোৱাৰে বা ইম্পিচ কৰিব কোনে নোৱাৰে এইবোৰহে আমি জানিব লাগে বস্তুবোৰ তেওঁ আমুকৰ ওচৰত অ'থ লয় এই গোটেইখিনি বা এপিএসসি কোন বোলে এপিএসসি বোলে তুমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1935 পৰা আহিছিল বাছ ইমানখন জানিলা সেইটোৱে কাহিনী একচুৱেলি এইটো এগেইনষ্ট ষ্টেটিকে তুমি এপিএসসি মাকৰ নাম কি তেওঁ বাপেকৰ নাম কি এইবোৰ কাহিনী ফেচ পঢ়াই থকা মই মানুহে দেখিছো যে আমুক জন্ম হ'ল তেওঁৰ নাম এনেকুৱা ধৰি লওক কাইলৈ ভৰতভূষণ দেৱচৌধুৰী ছাৰ তেখেতৰ নাম কোনো ইম্পৰ্টেণ্ট নহয় তেওঁ ইম্পৰ্টেণ্ট নহয় মানে পৰীক্ষাৰ সংক্ৰান্তত তেওঁ কোনো নুসুধে কোন এপিএসসি চেয়াৰমেন এনেকুৱা সুধিব পাৰে প্ৰথমজন চেয়াৰমেন কোন আছিলে ইণ্ডিপেণ্ডেন্সৰ টাইমত কোন চেয়াৰমেন আছিলে আজিলৈকে কেইজন চেয়াৰমেন হ'ল তেনেকুৱা কুৱেশ্যন যদিও বনা নাই কাইলৈ বনিব পাৰে আপুনি তেনেকুৱা পেটাৰ্ণ এটাত চাওক ইনি এইবোৰ মানে ভুলা কৰি থাকি লাভ নাই মানে কাৰেণ্ট এফেয়াৰ্ছত এটা পেটাৰ্ণ থাকে মই তাক লৈ এগেইন কাৰেণ্ট এফেয়াৰ্ছত মই অলপ বস্তু মই আইডিয়া দিম যাতে মানুহবোৰ এনেই গাৰ্বেজ পঢ়ি সময়টো নাযায় তাৰ কাৰণে মই ট্ৰাই কৰিম বহুত এইটো কাৰণ মোক কৈ থাকে মই সেইকাৰণে কৈছোঁ গাৰ্বেজ বুলি বিকজ মানুহে আহি কয় যে একো নাহিলে 12 মাহ কাৰেণ্ট এফেয়াৰ্ছ পঢ়িলোঁ একো বেকাৰ এনেই গ'ল মোৰ আমুক হ'ল তামুক হ'ল যোৱাবাৰ নিদিয়া মানুহখিনিয়ে এইটো কৈ থাকে যি নহওক আপুনি মই সেইটো লৈ ক'ম কাৰেণ্ট এফেয়াৰ্ছ আৰু ক'ম কিহৰ লৈ নোটছৰ লৈ কিন্তু নোটছটো ইম্পৰ্টেণ্ট নোটছটো মোৰ মতে প্ৰিলিমছত বৰ বেছি নোটছ বনাব নালাগে কিন্তু ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং নোটছ এটা বনাব পৰা মানে মেইনছৰ থিম বেছ মানে আৰু মেইনছত যোনবোৰ কুৱেশ্যন আহে সেই কুৱেশ্যনবোৰ কিন্তু প্ৰিলিমছত কাইলৈ আহে আকৌ তুমি ধৰি লোৱা এতিয়া গভৰ্ণৰ তুমি মানে মই ছাপোজ ক'লোঁ এতিয়া পলিটি ওলাইছে কাৰণে পলিটি কথাই কৈছোঁ বোলে গভৰ্ণৰ ডিছক্ৰিশ্যনেৰী পাৱাৰ সেইটো কাইলৈ প্ৰিলিমছতো আহিব পাৰে যেনেকৈ এতিয়া বেডখিনি কথা প্ৰিলিমছতো আহিছে এগেইন সেইটো মেইনছতো আহিছে মানে সেইটো কুৱেশ্যন তেনেকৈ মেইনছৰ কুৱেশ্যনো প্ৰিলিমছতে মানি বিল তুমি প্ৰিলিমছ মেইনছ চবতে আহি থাকে তো গতিকে মেইনছৰ চিলেবাছটো মেইনছৰ কুৱেশ্যনখিনি এতিয়া আৰ পি এক্টৰ কথা ইউপিএছচি প্ৰিলিমছত আহে তো তেনেকৈ ইয়াতো আহিব পাৰে তো গতিকে আমি মেইনছৰ চিলেবাছ মেইনছৰ PYQ সেই কুৱেশ্যনখিনি যদি চাওঁ ন আমাৰ সেই ব্ৰেইনত এৰিয়াটো ডেভেলপ হৈ যায় মানে প্ৰিলিমছত কোন বস্তু আহে কোনবোৰ বস্তু আমি নাহে নোহোৱাকৈ হেৰি কৰিব পাৰি আৰু মই এটা আপোনাক মই লাষ্ট এইটো দেখাই পেলাই শেষ কৰোঁ বহুত টাইম নহ'লে গুচি যাব ইয়াত এইটো কি এইখিনি চব মই এখন আপুনি পেপাৰ লৈছোঁ এখন ফ্ৰণ্টতে মোৰ যোনখন পেপাৰ আছে বাকীখন পেপাৰো মই এইখন আগত শ্বৰ্ট কৰি থৈছিলোঁ ধৰক এখন 22 মানৰ পেপাৰ আছিল নে 22 থৈছোঁ জানো ইয়াৰটো মই চোৱা নাই এইটো চাওক এইটো কি আহিছে দেখিছেনে 8 নম্বৰ কুৱেশ্যনটো 97 কিহৰ ওপৰত কুৱেশ্যনবোৰ এই চেঞ্চাছৰ ডাটাৰ ওপৰত চেঞ্চাছৰ ডাটাত কোনখন আপোনাৰ কি আছিলে ডিচেণ্ডিং অৰ্ডাৰ সজাবলৈ কৈছে ছেক্স ৰেচিঅ' এইটো আপুনি চাওক 2015 আহিছে 13 আহিছে 11 আহিছে 97 আহিছে 96 আহিছে এপিএছচি কুৱেশ্যন নম্বৰ 17 কুৱেশ্যন নম্বৰ 40 এইবোৰ মানে মই লিখি এইবোৰ এনালাইচিছ কৰিছিলোঁ কুৱেশ্যন পঢ়ি নথব অকল মানুহে PYQ কেইটা পঢ়ি থয় দিছ ইজ ব্লাণ্ডাৰ পঢ়ি থোৱাটো নহয় আপুনি এনালাইচিছ কৰক যে ক'ত আহিছে ক'ৰ পৰা আহিছে ট্ৰেণ্ডটো কি ইয়াৰ পৰা ট্ৰেণ্ডটো কি গম পালে যে চেঞ্চাছৰ ইনক্ৰিজিং ডিক্ৰিজিং ডাটাবোৰ সোধে মানে কাইলৈ আপোনাক ষ্টেবিখন দি ইনক্ৰিজিঙত সুধিব পাৰে বা কোনখনৰ হাই কোনখনৰ ল' তেনেকৈ দি দিব পাৰে মানে কাৰ কিমান ছেক্স ৰেচিঅ' এইটো আপোনাক সোধে তাৰপিছত কি এইটো দেখিছেনে কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে বৰ্ডাৰ কুৱেশ্যনটো এনেই ইম্পৰ্টেণ্ট অসমীয়া কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে কাইলৈ হেৰিয়ৰ লগত কোনে বৰ্ডাৰ শ্বেয়াৰ কৰিব মানে ধৰক ধৰি লওক বোলে কাইলৈ বাক্সাই কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে ইভেন ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰকেইটা আপোনাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰকেইটা আৰু ৰাজ্যবোৰৰ লগত বৰ্ডাৰকেইটা এইবোৰ এটা বৰ্ডাৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট নেকি আপুনি চিমিলাৰ আছামৰ বৰ্ডাৰতে 11 চনটো আহিছে 97তো আহিছে কুৱেশ্যনকেইটা মই দেখাই দিম পিছত মই আপোনাক আৰু এদিন মই বেটাৰ ভালকৈ আনিম এইটো এগেইন দেখিছেনে 3বাৰ আহিছে 14 99 2011 এইবোৰ নতুন কুৱেশ্যন দেখিছেনে নতুন পেটাৰ্ণৰ কুৱেশ্যন এতিয়া দেখিছেনে এইটো কেতিয়া আপুনি কাৰেণ্ট এফেয়াৰ্ছ চালে এইটো ডেটটো মাৰি চাওক কেতিয়া আহিছে ধৰি আপুনি যোৱা পেপাৰখনতে বহুতে এনেই কাৰেণ্ট এফেয়াৰ্ছটো চাইহে থয় আপুনি কাৰেণ্ট এফেয়াৰ্ছ চাওক কোনটো ইয়েৰত আহিছে আপুনি ৰিচেণ্ট মই এটা ট্ৰেণ্ড মই ফ'ল' কৰোঁ সেইটো বহুত কাম কৰে ধৰি লওক এতিয়া APSC হ'বলৈ হৈ আছে তাৰ আগে মানে কিবা যোনবোৰ পৰীক্ষা হয় ধৰি লওক কাইলৈ বোলে ইনস্পেক্টৰ অফ কিবা এটা হ'ল বোলে ইনস্পেক্টৰ অফ স্কুল ইনস্পেক্টৰ হ'ল বা ষ্টেটিষ্টিক্স কিবা এটা হ'ল তাতো কাৰেণ্ট এফেয়াৰ্ছকেইটা আহে কাৰেণ্ট এফেয়াৰ্ছকেইটা মই মাৰি চালে দেখোঁ যে নাই এটছে 3 মাহৰ আগত সুধিছে তাৰপিছত আপুনি হিটটোতো গ্যাৰাণ্টি নাই গ্যাৰাণ্টিটো কি বস্তুৰে আছে গ্যাৰাণ্টি একোৱে নাই কিন্তু এটা হেৰি থাকে মানে প্ৰবেবিলিটি থাকে যে আচ্ছা কাৰেণ্ট এফেয়াৰ্ছ এইকেইটা কুৱেশ্যন আহিব পাৰে মানে আৰু সেইটো কাৰণে কিছুমান আপোনাৰ টেকনিক আছে যোনবোৰ টেকনিক আপুনি ইউজ কৰিব পাৰে আৰু বহুত পঢ়াটো ডাঙৰ কথা নহয় মানে সঠিক পঢ়াটো ডাঙৰ কথা মানে বহুত বেছি নহয় সঠিক মানে সৰু বস্তু যে বুজিছে নে 11 আহিছে এইবোৰ মই দেখাবলৈ খুজিছোঁ এইটো 2013 চনত আহিলে 1997ত আহিলে এইবোৰ মানে আপুনি এটা ৰিড কিছু এটা 3বাৰ আহিছে মানে আপুনি দেখিলে গম পায় যে আচ্ছা এইটো ইমানবাৰ আহিলে মানে এইবোৰ আমি চাই থাকিলে হ'ল খালি এইখিনি মানে কোন চনত আহিছে 20 চনত আহিছে মানে এনেকৈ এনালাইচিছ কৰক তাৰ আগত কেতিয়া আহিছিল তাৰ পৰা আপুনি
অলপ ট্ৰেণ্ড এটা পাব আৰু তাৰপৰা অলপ লিখকো মানে কেতিয়াবা ইনক্ৰিজিং ডিক্ৰিজিং অৰ্ডাৰটোত কথা সোধে অসমৰ ৰিজনটো ডিএট সুধিলে কেনেকুৱা ধৰণৰ সোধে এতিয়া আপুনি পলিটি কুৱেশ্যনবোৰ কেনেকুৱা আহে আপুনি ৱাৰেণ্টটো কি ৱাৰেণ্টটো এইবোৰ ৰিডবোৰৰ কথা ৰিড 3বাৰমান ৰিটৰ কুৱেশ্যন এইবাৰ 3টামান আহিছে সেইবাৰ 3টামান আহিছে ৰিডবোৰ এনেও সুধি থাকে মানে এইবোৰ বৰ ভাল পায় সুধি তো এই বস্তুবোৰ অকণমান নিজে বনাই লওক আৰু এটা কোনোবা এটা কুৱেশ্যন দেখা যায় 1993 আহিছিলে সেইটো এক্সেক্টলি মানে সেইটো কুৱেশ্যনে আকৌ ইয়াত আহি গৈছে ইয়াত আছিলে এইখন চাওক এইটো দিছেনে প্লেৰিপাছ অফ ইথিয়ান চি এইটো 1993 না 97ত আহিছিলে যে সুধিছিলে যে বুকখন কাৰ লগত এছ'চিয়েট বুকখন গ্ৰীকৰ লগত এছ'চিয়েট এইটোৱে সুধিছিলে তাত অকল কিন্তু আপুনি যদি সেই বুকখন তেতিয়া আপুনি কিবা এটা তাৰ ওপৰত চাই থৈ দিলে তেতিয়া বাকী কুৱেশ্যনকেইটা আপুনি কৰিব পাৰে ন পচিবিলিটি থাকে আপুনি কি হ'ব কুৱেশ্যনটো কাৰেক্ট হ'ব মানে তো তেনেকে আপুনি কিছুমান বস্তু আপুনি চাব লাগে মানে ফলো কৰিব লাগে তেতিয়া আপোনাৰ কি হয় 2টা মাৰ্কছ বাঢ়িব আৰু পৰীক্ষাটোত পোৱাৰ চান্স মানে বেছি হ'ব ঠিক আছে তো আজি বাকি মই কাৰেণ্ট এফেয়াৰ্ছৰ কথাটো পিছত কমেই বাকি মই প্ৰিলিমছ ৰিলেটেড মেণ্টৰশ্বিপ প্ৰগ্ৰেম এটা মই ষ্টাৰ্ট কৰিব গৈ আছোঁ আৰ্লি তো সেইটোত আপুনি জইন কৰিলে কৰিব পাৰে সেইটো মোৰ এপটো আছে মই এপটোত আপুনি ডাউনলোড কৰি ল'ব ইয়াত মই লিংকটো প্ৰভাইড কৰিম আৰু সেইখিনি ৰিলেটেড মই এতিয়া এগ্ৰেছিভকৈ মই ভিডিঅ' আনিম যে ট্ৰিক্স এণ্ড অলখিনি আমি কেনেকৈ মানে ইম্প্ৰুভ কৰিম আমাক ইম্প্ৰভাইজ কৰিম যাতে আমি এইটো লাষ্ট প্ৰিলিমছ 26 প্ৰিলিমছ ইজ দ্য লাষ্ট প্ৰিলিমছ সেইটো কাৰণে এটেম্পটো ৰাইট